এতিয়া আমাৰ আজিৰ মুখ্য আমন্ত্ৰিত গোষ্ঠী KC শিৱ মহোদয় জীৱেশ ৰায় ডাঙৰীয়াক দুআষাৰ ক'বৰ কাৰণে অনুৰোধ কৰিলোঁ। আমাৰ কোকৰাঝাৰ জিলাৰ খুব ঐতিহাসিক স্থান ভোটগাঁৱৰ আজিৰ পবিত্ৰ কাতিকা পূজাৰ দিনত 15তম ভোটগাঁও সাৰ্বজনীন কাতিকা পূজা লগত সংগতি ৰাখি যি প্ৰত্যেক বছৰে পৰম্পৰাগতভাৱে সম্বৰ্ধনা সভা তথা এই ৰাজহুৱা খোলা সভা আয়োজন কৰে। এই সভাত উপস্থিত থকা আমাৰ জ্যেষ্ঠ বুদ্ধিজীৱী শ্ৰদ্ধা লক্ষীন্দ্ৰ ৰায় ডাঙৰীয়া, আমাৰ মাজত আমাৰ আক্ৰাসুৰ সন্মানীয় উপদেষ্টা বিষ্ণুজ্যোতি ৰায় ডাঙৰীয়াকে ধৰি আক্ৰাসুৰ সমূহ নেতৃবৰ্গ, আমাৰ আৰু এজন যুৱ সমাজসেৱক কোকৰাঝাৰ বালাগাঁৱৰ পৰা অহা আমাৰ অভিৰাম ৰায় ডাঙৰীয়া, আমাৰ মাজত উপস্থিত বিভিন্ন সন্মানীয় গোষ্ঠী চাগাইগিলান, আমাৰ পশ্চিমবংগৰ পৰা অহা বৈনী স্বৰূপ গায়িকা সাক্ষী ৰায় ডাঙৰীয়ানী আৰু সন্মুখত বহি থকা বৃহত্তৰ অঞ্চলটাৰ শ্ৰদ্ধাৰ আইমাওগিলান বৈনীগিলান সবাকে মই নমস্কাৰ আৰু প্ৰণাম জনাইলোঁ। আজিৰ খুব আমাৰ কাৰণে অত্যন্ত এটা মাহাত্য থকা দিন যে আমাৰ পৰম্পৰাগতভাৱে বাপ দাদা 14 গোষ্ঠী যে কয় এই ওলাৰ পৰাই আমাৰ এই যে কাতিকা পূজা হয়া আছে। বিশেষ করে ভোটগাঁও অঞ্চলত এই কাতিকা পূজার আজি 15তম সংখ্যক এই পূজা। গতিকে এই পূজা একচুয়ালি কি সবাই এতে উপস্থিত থাকা কাতিকা পূজা কি পূজা কিয় পূজা করা হয় মই বিশেষ বেশি করে মই ভাষণ দিয়া সময় নষ্ট নকৰোঁ। এই কাতিকা পূজা গাঁৱৰ পূজা সম্পূর্ণ আইমাওৰ গিলাৰ পূজা। এই পূজাখান বর্তমান যেহেতুকে আধুনিক যুগ, এই আধুনিক যুগত 4Gৰ যুগ, এই যুগত আমি আমাৰ পৰম্পৰাগত হিষ্ট্ৰীগিলা আমাৰ পৰম্পৰাগত উৎসৱ পাৰ্বণগিলা আমি বিশ্বৰ বুকুত অসমৰ বুকুত ভাৰতবৰ্ষৰ বুকুত আমি জনগোষ্ঠী হিচাপে চিনাকি দিব লাগিব। আৰু যাৰ কাৰণে এই গাঁৱৰ এই পৰম্পৰাগত পূজাখান আজি মঞ্চত অর্থাৎ আমার জিঙ্কা করে বিভিন্ন বিষয় আজি ঘরে ঘরে এক সময় আসিল পরবর্তী মঞ্চত আসিছে। ঠিক এই ধরনের পূজাও আজি বহল প্রচার আর প্রসারের কারণে যিখিনি উদ্যোগ নিয়ে আছে ভোটগাঁওবাসী তার কারণে মই ভোটগাঁওবাসীক বহুত বহুত ধন্যবাদ আর কৃতজ্ঞতা জ্ঞাপন করিলোঁ। মই কাতিকা বাবার শ্রীচৰণত প্ৰাৰ্থনা জনাইলোঁ সবাকে যাতে নিজের নিজের মনের কামনা বাসনা উপস্থিত ভক্তপ্ৰাণ ৰাইজক সগারে কামনা বাসনা যাতে পূরণ হয় তার বাবে মই প্রভুর শ্রীচৰণত প্ৰাৰ্থনা জনাইলোঁ। এই বৃহত্তৰ অঞ্চলত শান্তি সম্প্ৰীতি উন্নতি ঐক্যতা যাতে আমার কাতিকা বাবাই নিয়ে আসে তার কারণে মই কাতিকা বাবার শ্রীচৰণত সকারে হয়া প্ৰাৰ্থনা জনাইলোঁ। যি কি নহওক কোচ ৰাজবংশী জনগোষ্ঠী বুলি ক'লে আমাৰ কেৱল মাত্ৰ এই অসমতে নহয়, কেৱল মাত্ৰ আমাৰ পশ্চিমবংগতে নহয়, বিহাৰকে ধৰি নেপালকে ধৰি ভূটানকে ধৰি বৃহত্তৰ এই অঞ্চলত সমগ্ৰ উত্তৰ পূব ভাৰতত একসময়ের শক্তিশালী শৌর্য বীর্যরে ভরপুর এই কোচ রাজবংশী জনগোষ্ঠী। গতিকে আমার ইতিহাস যদি বিচাৰি চাব লগা হয় ইতিহাসের পাতায় পাতায় আমার বীরগাথা কথা গৌরবময় ইতিহাস সোণালী আখরেৰে লিপিবদ্ধ হয়ে আছে। গতিকে আমি ইতিহাস প্রসিদ্ধ জনগোষ্ঠী হিসাবে আমার বিভিন্ন পরম্পরা আছে। আমার কুষাণ নৃত্য অল্প আগতে খুব সুন্দরভাবে এই কুষাণ নৃত্য প্রদর্শন করিল আমার বৈনীগিলা। মই দেখা পালোঁ একজন আমার আবো ওই মানে নিজকে রাখিবা নাপেয়া আবজনে খুব সুন্দরভাবে এই নৃত্যর তালে তালে ওয় মানে দুই পাক নাচিল। এই ধরনের কুষাণ আমার পরম্পরাগত আমার কোচ রাজবংশী জনগোষ্ঠীর এইগিলান হল আমার সংস্কৃতি। আমার
কুষাণ জিংকা কৰি আছে, হুদুম পূজা আছে, কাতিকা পূজা আছে, বিভিন্ন আমাৰ বাছ পূজা আছে, বাছ নৃত্য আছে। আৰু এই সংস্কৃতিগিলা আমি ধৰি ৰাখিব লাগিব আৰু উঠি অহা নতুন প্ৰজন্মক আমি চিনাকি দিব লাগিব। আৰু এই বস্তুগিলা আমাৰ পৰম্পৰাগতভাৱে আমি পালন কৰি যাব লাগিব। নহ'লে উঠি অহা ছাত্ৰ-ছাত্ৰীগিলা আস্তে আস্তে পাহৰি যাব যে কাতিকা পূজা কি, হুদুম পূজা কি, বাছ নৃত্য কি, সোণাৰাই নৃত্য কি, সোণাৰাই পূজা কি। এই পৰম্পৰাগত পূজা পাৰ্বণগিলা আস্তে আস্তে ভুলি যাব, পাহৰি যাব। যি কি নহওক, কাতিকা পূজাৰ বহুত মাহাত্য আছে। নাৰীজনিত এক পূজা আমি যিখিনি জানো। গতিকে নাৰীজনিত পূজা ভটগাঁওবাসীয়ে যে বহল আৰু প্ৰচাৰ কৰি এই পূজাখন যে আমাৰ কাতিকা পূজা যে আমাৰ জনগোষ্ঠীৰ এইখিনি যে বৰ্তমান পৰিৱেশ আৰু পৰিস্থিতিত বুজি দিবাৰ কাৰণে খুব কষ্ট কৰি উদযাপন সমিতি, বিশেষ কৰি মহিলা সমাজে আৰু লগতে আমাৰ আক্ৰাচুৰ যি সহায় সহযোগত বৃহত্তৰ ৰাইজে খুব কষ্ট কৰি এই পূজাখন যে ধৰি ৰাখিছে বছৰেৰ আজিৰ এই মূৰত, মই পুনৰ বহুত বহুত ধন্যবাদ আৰু সবাকে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। সময় হৈ আসিছে, গতিকে মই আৰু খুব লাম্ভা ভাষণ নাদোং। সবাকে ভগৱানে ভালে ৰাখুক, কুশলে ৰাখুক। আগন্তুক দিনত আমি সবাই মিলি নিজের মাজত মতভেদ, ব্যক্তিগত মতভেদ পৰিহাৰ কৰি আমি হাতে হাত ধৰি একেলগে ভাই ভাইৰ নিচিনাকে, আমি একেখন পৰিয়ালের নিচিনাকে আমি সবাই আগবাঢ়ি যায় আমাৰ এই জাতিটাক আমি উন্নতৰ শিখৰত আমি আগবঢ়াই নিয়ে যাব লাগিব। জাতিটাক একত্ৰিতভাৱে আমি আমাৰ প্ৰাপ্যগিলা আমি আগবাঢ়ি নিয়ে যাব লাগিব। আজি আক্ৰাইছে যদি আন্দোলনের মাজত নিয়ে যায়, আমার আইমাওগিলাও আমি এই ধরনের সংস্কৃতি বাঁচে রাখিয়াও কিন্তু এটাও কিন্তু একটা আমার সংগ্রামের অংশ, আন্দোলনের অংশ। জাতির কামের এই সংস্কৃতি ধরে রাখাও একটা আমার কর্মরাজি। যি কি নহওক, মই পুনৰ সমূহ ভক্তপ্ৰাণ ৰাইজক সবাকে মোৰ ফালৰ পৰাই মই বহুত বহুত কাতিকা পূজাৰ শুভেচ্ছা, শুভকামনা, ভক্তি ভৰা শুভকামনা জানে মই পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি এই বৃহত্তৰ অঞ্চলটাৰ সুখে দুখে আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদে যদিও বা আমি এই অঞ্চলত আমাৰ ভৌগোলিকভাৱে নাপৰে, বিশেষ কিবা যেহেতুকে BTC একটা হয়ে গেছে, কিন্তু তথাপিও আপনাহরের সুখে দুখে আমি কমতাপুর স্বায়ত্তশাসিত পরিষদে আইসা দিনগিলানত থাকার প্রতিশ্রুতি প্রদান কৰি মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।